The man-elephant conflict is presently causing havoc in our society. The government, as always, remains a mere spectator. On the other hand, the suffering people have no power in their hands. The real monsters, the marauding white elephants, are the big capitalists of our country who are in nexus with the government. Under such situations, the people must rise up in arms and drive out the blood-sucking monsters for social and natural justice. This is the synopsis of this short film. পার্বতী পার্বতী শুনচোন কিহৰ গণ্ডগোল লাগিছে হাতী 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 ওলাইছে দিনতে হাতী ওলা যা যা তই ভিতৰত থাক নিজে কবজা মই যাম নহয় গাঁৱৰ মানুহখিনিক খবৰ দিব লাগিল হাতী আহিছে বিৰাট ডাঙৰ বিপদ হ'ব যা 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 ভিতৰত যা ওই চাই ৰাতিৰ দৃশ্য হাতী তিনিটা চিটা একেবাৰে এইগিলা কল ভাই বাওনা ভাই ইটানি ভাই বুজিছা চাই লৈ পেলাই এনকে গেছি যাই পেলাই কঁঠাল গত্তাই কেটাছি আর কেনকেনো খেতি কৰি খাবি হয় কঁঠাল নাটকে আম নাটকে কল নাটকে জানা আর সরকারে তো একো গুরুত্বই নেদেগিলা আমি এতে মরব লাগবো বুকত ভুকে যাৰ পিছত আৰু আহে এগেইন আহিলে আৰু এবাৰ খেদব লাগব এই ৰকম যুদ্ধ কৰি আছো চাৰিওফালে হাতী অকল আমাৰ ইয়াতে নহয় এই ৰ এই হাতীৰ কথা কৈ আছিলি নহয় এই দেখছা দিনতে দেখা দিলা হাতীৰ কথা কওঁতে এই হাতী আলচি মন্দিৰি পেৰে এই দেখছে না ঐ এই মহেন্দ্ৰী হাতী মাখা ওলাই কিনে যাই গ'ল এই মাছ গুচি ৰামাতী এমাখা ৰাতি নেকি সেমাখানেতো হাতী এই ৰামাতীয়ে নহয় ভাগৱতী পাৰা উৰাপাৰা নহিৰা ৰাজাপুখুৰী গোটেই চাৰো চাইডে এই হাতী জানছা না না এতে কি হাতী সেইটো গৌৰী নেকি গৌৰী ঐ হাতী আলচি যাই আছো ৰ নিৰণ ঘৰত আছ নহয় আছো এই মই ট্ৰেক্টৰ ভাল কৰি আছো তই ময়ো ট্ৰেক্টৰত গেলি আহিলো ৰ মই ট্ৰেক্টৰ ভাল কৰি আছো মই ট্ৰেক্টৰখনত গেলি আহিলো পইচাটো লিটো বাবা লাগে আল্লাহ আগৰ ৰেটত বাবা নৰিম তেলৰ দাম বাঢ়িছি দ্বিতীয় ৰাস্তাটো দিবাই লাগব তই নাবাকে থাকবি না ইনকে দিবা লাগব ৰাইজৰ ৰেটটো মই দিব লাগব এতিয়াতো খেতি কৰি লাভে নাই আৰু এই চলি মাখাই বোলে কিবা হাতীৰ দৰখাস্ত দিছে মোৰো চহী নিছি সেইকাৰণে ট্ৰেক্টৰ ধৰিব আহিছোঁ আৰু মানে তহঁতেও চহী দিবি কথা বেলেগ নাই হাতীৰ কথা ঐ তহঁতে গমে পাইছা হাতী কি কৰিব লাগছি আজি ঘৰ ভাঙছি কালি কিবা কৰছি আমাৰ বুলিয়ে নহয় সকলোৰে হাতীৰ কিবা এটা ব্যৱস্থা কি কয় মেইন ডক্টৰ এইগিলা কৰলি কিবা মেইন ডক্টৰ ডক্টৰগিলা কৰলি কিবা হ'ব না কিবা হয় নহয় আমি দৰখাস্তখন দিয়াত কি আপত্তি আছে কচোন একোতো আপত্তি নাই কিবা আপত্তি আছে এই দৰখাস্তখন আমি কলৈ যাম আমি ফৰেষ্ট অফিচক যাম SDOক দিম দৰকাৰ হ'লে বনমন্ত্ৰীক লগেও যাম তহঁতে মাৰবা লাগে দিবা লাগে যেনেকে দিবা লাগে আমি দি দিম আমি যিমান পাৰো সিমান হয় কৰিম আমাৰ কাম কৰিব লাগে প্ৰত্যেকে এটা এটা চহী মাৰবা মাছো চহী এটা এটা মাৰ চহী মাৰা একো আপত্তি নাই দাদাই প্ৰথমতে আৰম্ভ কৰি দিয় চহীটো মোৰ নিচি চহী ঠিকাদাৰ নামত ধান বহুত খাইছে বোলে
যাব বাৰু না সেইকাৰণে মোৰো নিচিনা চহী চহী আমি সেইকাৰণে দৰখাস্ত দিব লাগিব একো চিন্তা কৰিব নাই একো ডিটেইল নাপায় ঠিক আছে বাকীবিলাক দিছে দেখছে নাই কিমান আমি যাম দে দৰখাস্ত লৈ চবকে যাম কেৱল হাতী সমস্যাটো বিৰতিৰ পিছত আজি আমি পুনৰ আলোচনাৰ মাজলৈ ঘূৰি আহিছোঁ। ইতিমধ্যে আজি আলোচনাত আমন্ত্ৰিত অতিথিসকলে বিষয়বস্তুৰ ওপৰত নিজৰ নিজৰ মতামত আগবঢ়াইছে। আলোচনাৰ মাজত গোস্বামীদেৱে যদিও ফালৰি কাটি গৈছে, তথাপি গোস্বামীদেৱৰ কথাত এক বিশেষ তাৎপৰ্য আছে। শেষত আমি গোস্বামীদেৱৰ পৰা এই বিষয়ত আৰু কিছু কথা জানিব বিচাৰিম। কওক গোস্বামী। চাওক, বিষয় এটা আলোচনা কৰিবলৈ যাওঁতে আমি বিভিন্ন দিশেৰে আলোচনা কৰিব লগা হয়। বিষয়বস্তুৰ লগত তেনেবোৰ কথাৰ লিংক আছে। আমাৰ বুদ্ধিজীৱীসকলে সেই লিংকটো বিচাৰি নাপায়। ফলত বিষয়ৰ ওপৰত গুৰুত্ব নিদি পণ্ডিত হৈ বহি থাকে। অৱশ্যে কিছুমান কথা জানিও টেকনিকেল কাৰণত ক'ব পৰা নাযায়। কিছুমান চৰকাৰী বাধ্যবাধকতাও থাকে। অৱশ্যে তেনেহ'লে বুদ্ধিজীৱী বা পণ্ডিত বুলি জাহিৰ কৰাৰ কি প্ৰয়োজন আছে? ঘটনাৰ আচল সত্যটোই যদি নাজানে তেওঁলোক কিহৰ পণ্ডিতে, কিহৰ বুদ্ধিজীৱী? আপুনি কি ক'ব খুজিছে? তাৰমানে আমি একো নাজানো, একো বুজি নাপাওঁ, কি কথা কৈ আছে? আপুনি আপোনাৰ অভিমতটো ৰাখক। বুদ্ধিজীৱীসকলক মিছাই কিয় গালি পাৰিছে? বৰ্তমান অসমত 40 লাখ নিবনুৱা আছে। এই নিবনুৱাসকলক চাকৰি দিব লাগিলে পুঁজিবাদ বা সাম্ৰাজ্যবাদ আমি ধ্বংস কৰিবই লাগিব। কথাবিলাক চাইণ্টিফিক হ'ব লাগে। এতিয়া চাওক, গুৱাহাটীখন ব্ৰহ্মপুত্ৰত লাগি আছে, কিন্তু গুৱাহাটীৰ মানুহৰ কিবা কোনোবাদিনা পানীৰ সমস্যা সমাধান হৈছেনে? গোস্বামী ৰ'বকচোন, আপুনি ৰ'বকচোন। গুৱাহাটীৰ মানুহক বিশুদ্ধ খোৱা পানী যোগান ধৰাত দায়িত্ব অসম চৰকাৰে জাপান বা চীনক কিয় দিছে? কিয় চীনক দিছে? আমাৰ দেশৰ ইঞ্জিনিয়াৰবিলাকে খোৱা পানী যোগান ধৰিব নোৱাৰে নেকি? খোৱা পানী প্ৰডাকশ্যন কৰিব নোৱাৰে নেকি? বছৰে বছৰে অসমৰ ৰাইজ বানপানীত কক পকাই থাকে। মই বিশেষকৈ উজনি অসমৰ কথা কৈছোঁ। ব্ৰিটিছে অসমলৈ আহি আমাৰ অসমৰ অসভূমিবিলাক দখল কৰিল আৰু চাহ বাগিচা বনালে। চাহ বাগিচাবিলাক অসমৰ সম্পদ বুলি আমি ভাবোঁ, হয়, কিন্তু সাধাৰণ মানুহক এতিয়াও চাহ বাগানত কিয় সোমাব নিদিয়ে? ব্ৰিটিছে এতিয়াও দখল কৰি আছে চাহ বাগিচাবিলাক। ইমান চাহ বাগিচা আমাক কিয় লাগে? আপুনি চাহ বাগিচাৰ কথা কিয় কৈছে? তাহানিৰ পৰা চাহ বাগিচাসমূহ ই আমাৰ সম্পদ। আমি গৌৰৱ কৰোঁ চাহ বাগিচাক লৈ। আজি নহয়, আগৰ সেই চৰকাৰৰ পৰা চলি আহি আছে কথাটো। মানুহজন কোনে? নাৰায়ণ গোস্বামী। নাৰায়ণ গোস্বামী ইয়াত সাহসী মানুহ, ইয়াত কথা ক'ব জানা মানুহ। সেই অস ঠাইবোৰত বানপীড়িত ৰাইজক স্থান নিদিয়ে কিয়? চাহ গছতকৈ মানুহৰ মূল্য কম নেকি? এতিয়া আমি অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। ৰ'ব, মোৰ অলপ ক'বলগীয়া আছে। দিয়ক, কওক, সোনকালে কওকচোন। ঠিক আছে, এতিয়া মাত্ৰ মই এটা কথা ক'ম। সমস্যা এটা আলোচনা কৰোঁতেই বহু কথাই আহে, কিন্তু এতিয়া আকৌ নতুনকৈ দেখা দিছে হাতীৰ সমস্যাটো। আহি কি কৈছে মানে এতিয়া ধান বেৰা ভাঙি ফেলে ধান খাই আছে। ধান খাই মই শব্দ পালোঁ, শব্দ পাই উঠি আহোঁতে মোকে ডাৱৰ আছে। এই পানী মই আহিলোঁ ভিতৰত দি, এপান আহিলোঁতো মাল্লা হৈয়ে মই ভিতৰত দি আহিলোঁ। যাব নোৱাৰিলোঁ, হাতীটো এইটো ধান আছে, ধান আছিল, এতিয়াও ধান আছে। খাৱা নাই, আধা খাচী অলপ বেছি, 4-5 মোনমান খাচী। বেলেগ মানে গৰু সোমাইনে, এই গৰু বুলি ভাবিছিলোঁ। যেতিয়া কি বেৰাখন মানে ভাঙি দিলে নহয়, তেতিয়া মই ছবিটো দেখিলোঁ আৰু মানে কি পোহৰ পালোঁ না। এই হাতীটো ছবিটো দেখি মই ভয়তে দৰ্জা খুলি ওলাই গৈছোঁ। ল'ৰাটোক মাতবা, ডাঙৰ ল'ৰাটোক মাতবা। নামটো শ্ৰী মিনু নাথ। কি ঠাই বুলি কয়? ফপেগাঁও। কওকচোন। দাদা নমস্কাৰ। আমি সৰুজপাৰ কলনীৰ পৰা আহিছিলোঁ। আমি প্ৰতি বছৰে দেৱী মাৰ পূজা ভাগ কৰি আহিছোঁ, লগতে প্ৰতি বছৰে এখন আলোচনীও প্ৰকাশ কৰোঁ। এইবাৰৰ সংখ্যাত আপোনাৰ পৰা এটা লেখা বিচাৰিছোঁ। মই বুজি পাইছোঁ, কিন্তু মই এতিয়া বিৰাট ব্যস্ত, মোৰ বহুত কাম আছে। দাদা সৰুকৈ কিবা এটা দি দিব। সৰু ডাঙৰ বুলি কথা নাই, মই যি লিখিম আপোনালোকৰ কমিটিয়ে প্ৰকাশ কৰিবনে?
হেল্ল' হয় আগৰৱালা মই তোমাৰ ফাইলটোৱে চাইছোঁ মই কৰি দিম চিন্তা কৰিব নালাগে মই তোমাৰ ফাইলটোৱে চাইছোঁ খুব সোনকালে কৰি দিম চিন্তা কৰিব নালাগে ঠিক আছে মই কৰি দি আছোঁ মই চাই আছোঁ তোমাৰ ফাইলটোৱে চাই আছোঁ ঠিক আছে ছাৰ বৰ্মন কি ফাইল দৰখাস্তৰ ফাইল ছাৰ বহক থেংক ইউ ছাৰ বন্য হস্তি ৰোধ কৰাৰ বাবে বিভিন্ন ৰাইজে দিয়া দৰখাস্তৰ ফাইল ছাৰ বৰ্মন আপুনিয়ে কওকচোন বন্য হস্তি আমি কেনেকৈ ৰোধ কৰিম বন্য হস্তিয়ে ৰাইজক বহুত হাৰাশাস্তি কৰিছে ছাৰ অন্য সমষ্টিৰ কথা বাদেই দিলোঁ আপোনাৰ সমষ্টিৰ পৰাই ৬০খন গাঁৱৰ পৰা দৰখাস্ত আহিছে বৰ্মন মন্ত্ৰী MLA হৈ আমি কি কৰিম ওপৰৰ পৰা CM নিৰ্দেশ দিছে ইয়াত কোম্পানীক মাটি দিব লাগে মাটি দিম আমি ক'ৰ পৰা আমাৰ সেই পাহাৰ জংঘলবোৰতে দিব লাগিব কাৰণ কোম্পানীবোৰে আমাৰ ইয়াত ইনভেষ্ট কৰিব তেতিয়া কিন্তু ছাৰ হাতীৰ উপদ্ৰৱ আৰু বাঢ়ি যাব আৰু মইতো দুটা কাম কৰিব নোৱাৰোঁ বৰ্মন বুজিছ ৰাইজৰ প্ৰটেষ্ট কিন্তু আৰু বহুত বাঢ়ি আছে ছাৰ জেনজিৰ কথাটো আজিকালি বহুতেই জনা হ'ল এনেবোৰ প্ৰটেষ্ট গৈ ছাৰ শেষত বিপ্লৱ হৈ যাব পাৰে কি ক'লে সন্মুখত আপোনাৰ ইলেকশ্যনত জিকাৰ কথা আছে ছাৰ সমষ্টিবাসীয়ে ভোট দিয়া নিদিয়াক লৈ মই চিন্তা কৰা নাই বৰ্মন ইলেকশ্যনততো মই জিকিমেই ছাৰ শুনক বৰ্মন আমাৰ হাতত AI আছে আমাৰ হাতত ৰবট আছে আৰু আমাৰ হাতত ৰিমোট কণ্ট্ৰল আছে ছাৰ শুনক বৰ্মন আপুনিওতো এগৰাকী IAS অফিচাৰ আপুনিও চলি থাকিব লাগিব আমিও চলি থাকিব লাগিব এই EVMৰ কথাবোৰ ৰাইজক ঘনাক্ষৰে আপুনি জানিবলৈ নিদিব বুজি পালে চৰকাৰে যদি হাতীৰ ব্যৱস্থাটো নলয় আমাৰ হাতত কি উপায় আছে দিছে কিবা ব্যৱস্থা ল'লে নে ফৰেষ্ট ডিপাৰ্টমেণ্টে কিবা ব্যৱস্থা ল'লে ফৰেষ্ট ডিপাৰ্টমেণ্টত যে গৈছিলোঁ ৰেঞ্জাৰে একো নক'লে কৈছে হাতী ওলালে হেনো তেওঁলোকক খবৰ দিবা দিছে তেওঁলোক আহি হেনো হাতী খেদিব আৰে বাবা হাতী ওলালে আমি খবৰ দিম তেওঁলোক আহি খেদিব এঠাইৰ পৰা আন এঠাইলৈ খেদিব এইটো কিবা ব্যৱস্থা হ'লনে হাতী হিচাপে দিব লাগিব ডাঙৰ ঘৰগিলা আৰু হাতী খোৱা মানুহ আলছি না বাপা আইতা হাতী খোৱা মানুহ বেছি দিবা লাগছা ক'ত পাবি হাতী খোৱা মানুহ নাপা হাতী খাব লাগিব বিয়েহে নাপায় আইতা নাপায় তই আৰু হাতী খোৱা বেছি দি আছা মুঠতে আজি 30 বছৰ যি দেখিলোঁ হাতীয়ে মানুহৰ ঘৰ ভাঙিব ধান খাবই আৰু মানুহৰ অন্যায় কৰিবই গতিকে এইবিলাকৰ বিষয়ে ভাবি একো লাভ নাই হাতী খেদা ব্যৱস্থা নাই না বাপা ৰাস্তা নাই না আইতা কছা ৰ হাতী খেদবা লাগে বুলি এইটো খেদি আছোঁ এই খেদো এই আহে এই খেদো এই আহে একেবাৰে নাহাক ব্যৱস্থাটো কৰিব লাগে কথা দাস এখন ৰাজহুৱা সভা পাতিব লাগে বিৰাট ৰাজহুৱা সভা তাত বিভিন্নজনক মাতি আনি বিভিন্নভাৱে মতামত আগবঢ়াওক তেতিয়া এটা ৰাস্তা ওলাব তাৰ বাবে এজন জনা বুজা মানুহ লাগিব জনা বুজা মানুহ ঠিক কথা কৈছা এজন আছে কোন পাৰ্বতী হে পাৰ্বতী উঠছোন বড়ি এটা খাব লাগে উঠ মাইনা দেউতা পানী গিলাচ আন নিছো ৰ মই ভাল পাম নহয় ভালটো পাবি কিন্তু বড়িটো খালি সোনকালে ভাল পাবি দেউতা পানী এইটো লৈ ল খাই দে তোৰ বেমাৰ হোৱাতকৈ মোৰ বেমাৰ হোৱাই ভাল জানো আপোনাৰ কষ্ট হৈছে মই কি কষ্ট কৰিছোঁ ইয়াতকৈ মই বেছি কষ্ট কৰিব পাৰোঁ এই কাপোৰখিনি আৰু কলৰ পাৰতে থাকিল সেইখিনিও ধুব লাগিল নহয় নালাগে দিয়ক মাইনাই ধুব অঁ ঠিকেই কৈছা
ডাঙৰ হ'ল নহয় অলপ দায়িত্ব ল'বলৈ শিকক আহ বল চাইখন ল শুনক মই এতিয়া ৰাজহুৱা মিটিং কৰিবলৈ বাদে দিছোঁ আৰু টিভি টকছতো নাযাওঁ মই এতিয়া লিখা কামতে ব্যস্ত আছোঁ এইখন মিটিং আমাৰ ৰাইজৰ কাৰণে বহু গুৰুত্বপূৰ্ণ ছাৰ হাতীয়ে আমাক ৰাইজক বহু অনিষ্ট কৰিছে বুজি পাইছোঁ কিন্তু মই গৈ তাত ভাষণ দিলে ৰাইজে জানো শুনিব শুনিব ছাৰ কিয় নুশুনিব হাতীক লৈ মানুহবোৰৰ যিটো টেনশ্যন হৈছে আপুনি যদি এটা ৰাস্তা দিয়ে আপোনাৰ দৰে মানুহৰ কথা কিয় নুশুনিব ছাৰ নিশ্চয় শুনিব আমি মানি ল'ম দিয়ক ইলেকশ্যনত হাতীয়ে ভোট দিয়েনে দিয়ে নে ভোট হাতীবোৰৰ মাজত কিবা পাৰ্টি আছেনে চান্দুবীৰ হাতীবোৰৰ কিবা পাৰ্টি আছেনে গোৱালপাৰাৰ হাতীবোৰৰ কিবা পাৰ্টি আছেনে আমাৰ চকটদৌৰ হাতীবোৰৰ কিবা পাৰ্টি আছে নেকি হাতীয়ে ভোট দিয়াক লৈ কোনোবা MLA মন্ত্ৰী হৰাজিকা হয়নে যদি নহয় অসমৰ হাতীৰ সমস্যা কোনোদিনেই সমাধান নহয় বেৰা এইবাৰ ইলেকশ্যনত EVMত ভোট দিছা না নাই দিছা নাই কথা ইমানেই কথা বঢ়াই লাভ নাই আপোনালোকে কোনোদিনেই হাতীৰ সমস্যা সমাধান কৰিব নোৱাৰে আপোনালোকতো বাদ কোনো চৰকাৰে কোনো ফৰেষ্ট ডিপাৰ্টমেণ্টে হাতীৰ সমস্যা সমাধান কৰিব নোৱাৰে এনেদৰে হাতী সিফালৰ পৰা ইফালে ইফালৰ পৰা সিফালে সিফালৰ পৰা ইফালে খেদি থাকোঁতেই যাব তেনেহ'লে এতিয়া ছাৰ আমাৰ ৰাইজৰ কি হ'ব ছাৰ আমাৰ হ'ব যাওক যেতিয়া প্ৰয়োজন হ'ব মই তেতিয়া নিজেই যাম টচকো আজিকালি হাতী কেৰাত নকৰে একেবাৰে গদিয়া পৰি গৈছে কি গজা মাৰি থাকে হুলিৰ আগত ভটা নহ'লে হাতী খেদবা নৰা আৰু হুলি নহ'লে হাতী খেদিও লাভ নাই আৰু এটা কথা জানিবি যেতিয়া হাতীয়ে খুদডাল কোচ খায় মুখত ল'ব জানিবি বিপদ হুলিক কি ভয় কৰে নেকি ভয় নকৰিব গৰম নহয় যেতিয়া সোমাই দিম নহয় তিত্তিৰে দৌৰ মাৰিব সকলোৰে ভাই হে হা নাই ঐ তেতিয়াহ'লে হাতী খেদি লাভ নাই আৰু এটা কথাও দুদূৰ এই আমি ইমান কষ্ট কৰি খেতিখন কৰোঁ সেই খেতিখনত যেতিয়া 20-25টা হাতীয়ে ধান খাই থাকিব নহয় তেজ কিন্তু নৰয় তেতিয়া আৰু জীৱন মৰণৰ প্ৰশ্ন আহি নপৰে হা কৰি হাতীৰ আগৰ পৰা ধানখিনি কেনেকৈ আনো সেইটোহে আচল কথা হয় কথাটো নহ'লে আমাৰ আছে কি তই খাবি কি বছৰৰ পেৰে বছৰ কেইদিন সেই আমাৰ ধানকেইটাই তাকো যদি হাতীৰ মুখত যায় কি যে হ'ব দাদা সেইদিনা আমাৰ মানুহজন আহিছে মই নাই বুলি কবি মিছা মিছে দিগদাৰ দি থাকে গ'ল দিয়ক দাদা ভালে হৈছে কিন্তু দাদা মানুহজন কিহৰ কাৰণে আহিছে কিহৰ কাৰণে আহে তেওঁ কিবা এটা NGOত কাম কৰে দেখাত NGO কিন্তু চৰকাৰী সিহঁতৰ সেই ফাটা লেকচাৰ শুনাৰ মোৰ ধৈৰ্য নাই হয় দাদা ভাত হ'ল হয় দাদা হৈছে আহক কষ্ট বঢ়িয়া ন ৰচোন আং লৈহে তাৰ পেৰে টচটো জ্বলে না নালাগ চাচোন মোৰটো চাওঁ চুকি পা আৰু
এইবাৰ হাতী কিন্তু গম পাব যি পহৰ এইলে হাতী দৌৰিব ভাল হৈছে দে ভাল হৈছে এইবাৰ এই জিকাৰ কেজি কিমান হে জিকা 50 টাকা ভেন্দি পোৱা 20 টাকা আসুন কম দামে দিছে আমি তুমি জিকা কেজি দিয়াচোন আৰু ভেন্দি আধা কেজি আপনার কাছে কি জিকা ভেন্দি খেতি হয়েছে না হয় আমাৰ পিনেও হয় কিন্তু এই বান্দৰৰ কাৰণে খেতি কৰিব নোৱাৰে আৰু হ'লেও এই কোমলতে খাই পেলাই খাবই নাপাওঁ আমি দাদা আপনি তো বান্দর খেতবা পাইছ না হাতি খেতবা পাইছ না আর মিয়া খেতের কথা কয় আমার ভক্সেলে ভেদাইলতা নৰসিংহ পাতৰ আঞ্জা বৰ ভাল পায় বেটি তই গিয়েৰাক আৰু ভক্সেল বুলি কিয় মাতা জানে মই মৰমতে মাতো বুলি ভক্সেলে ভক্সেল বুলি যে মই মৰমতে মাতো জানে ঠিক আছে দিয়ক আপোনালোকে কিতাপখন ৰেডি কৰক মই পেছলৈ গৈয়ে আছো দিয়ক বানানবোৰ ভালকৈ চাব দেই ঠিক আছে চন্দন মই এবাৰ পেছলৈ যাওঁ হা আজি মোৰ কিতাপখন ওলাব পাৰে কোনখন কিতাপ দাদা হাতীয়াৰ মানুহৰ সংঘাত হয় নেকি সেইখন কিতাপ ওলালে কিন্তু মানুহৰ বহুত সহায় হ'ব দাদা তই কেনেকৈ জানিলি মই দাদাৰ লগত ইমান বছৰ আছো মই নাজানিম নেকি মই আপোনাৰ লিখনিবোৰ পঢ়ি চাওঁতো বহুত ভাল লাগে আচলতে কি জানা চন্দন হাতীয়ে ঘৰ ভঙা ধান খোৱা দেখা পাইছা কিন্তু দেশৰ বিভিন্ন চেক্টৰত বন্য হস্তৰূপী দানৱৰ অত্যাচাৰ কোনেও দেখা নাপায় কিতাপখনত মই তাৰে ব্যাখ্যা কৰিছো কিন্তু দাদা বনৰীয়া হাতী নিয়ন্ত্ৰণ কৰিব পৰা নাযাব নেকি যাব কিয় নাযাব মই কিতাপখনত তাকেই লিখিছো তই কিতাপখন ভালদৰে পঢ়ি চাবি চব বুজি পাবি ভক্সেলৰ হাতী চকী মাৰ নহয় কি কয় ভক্সেলৰ চকী মাৰ কি কয় হাতী চকী মাৰলি কি কয় কি হ'ব এতিয়া যদি মৰিলে তাৰ কিনি চলে কি হ'ব আচুৰা আমার তোর মারলে কোন দাম নাই দুজনে বোলে হাতী চাকি মারলা বৰ বেয়া লাগিল মই একবাৰ যাব লাগিল খবৰ ল'বা দেউতা পিনবি না পিনবি দেউতা দেউতা
তোর কি হলো উপস্থিত আছোঁ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত মৰফুলি গাঁৱৰ দ্বিজেন দাসৰ বাসগৃহত। ইয়াতে আজি এটা বৃহৎ বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰি দিন দুপৰতে দ্বিজেন দাস নামৰ ব্যক্তিগৰাকীৰ প্ৰাণ কাঢ়ি লৈ যায়। আমি বৰ্তমান উপস্থিত আছোঁ দ্বিজেন দাসৰ বাসগৃহত। আহক আমি ইয়াৰে পৰিয়ালৰ লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে ইয়াৰ সামৰিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিব। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন অংকুৰে ইয়াৰে সামগ্ৰিক পৰিৱেশটো দেখুৱাব আৰু আমি পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াৰে যি প্ৰত্যক্ষদৰ্শী আছে প্ৰত্যক্ষদৰ্শীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ। দাদা কি ক'ব? এটা দুখজনক ঘটনা সংঘটিত হৈ গ'ল। আমি কি ক'ম? আমাৰ ক'বাৰ ভাষা কি আছে? আজি দ্বিজেন দাক হাতী চকী মাৰিলা, কালি মোক মাৰিব, পৰহি আন কোনোবাক মাৰিব, এনেকৈ হাতী মাৰিয়ে থাকিব। পথাৰ লোটপাত কৰিব লাগছি, ফাখেৰি ভাঙবা লাগছি, গাঁৱে ভূঞে চাৰিও চাইডে কেৱল হাতী 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 ঘৰত দুৱাত প্ৰলয়ন কৰি খাই আছে। কিন্তু আমাক হাতীৰ কোনো এটা ব্যৱস্থা লোৱা নাই। SDCক দিলোঁ দৰখাস্ত, ফৰেষ্ট অফিচক দিছোঁ, MLAক দিছোঁ, এনেকৈ দৰখাস্ত আমি সকলোকে দিছোঁ। আজিলৈকে কোনো ৰোধ কৰিব পৰা নাই। কিন্তু আমি এনেকৈ হাতী মাৰি থকা ইমানকৈ জালত পাইছোঁ নহয়, আমি আচৰিত জালত পাইছোঁ। কিন্তু আপোনালোকে এই মানুহ মাৰি থকা ফটো নিব, টিভি মোবাইলত দিব, সকলোৱে চাব। কি হ'ব আমাৰ কি হ'ব? আমাক কেৱল এটা হাতীৰ সংৰক্ষণ কৰা সংগঠন লাগে, আমাৰ হাতীৰ সংৰক্ষণ কৰা এটা প্ৰচেষ্টা লাগে। এনেকৈ হ'লে আমি বেছি সুখী হওঁ। দাদা আপনি তো বান্দর খেতবা পাইস না, হাতি খেতবা পাইস না, আর মিয়া খেতের কথা কইস। গোটেই অসমত হাতী অত্যাচাৰ কৰাৰ পিছতো চৰকাৰে হাতী নিয়ন্ত্ৰণ কৰিব পৰা নাই কিয়? আমাৰ চৰকাৰে লাখ লাখ বগা হাতী পুহি ৰাখিছে, মেজিষ্ট্ৰেট পুহি ৰাখিছে, পুলিচ পুহি ৰাখিছে, আৰ্মি পুহি ৰাখিছে, কিন্তু অসমৰ সমস্যা সমাধান কৰিব পৰা নাই কিয়? এই চৰকাৰৰ বগা হাতীবোৰ পুহি ৰাখিবলৈ পইচাৰ অভাৱ নাই, কিন্তু প্ৰকৃতিৰ সম্পদ কেইহাজাৰমান কোলা হাতী পুহিবলৈ চৰকাৰৰ টকাৰ অভাৱ। চাইনাৰ মাল আনিবলৈ চৰকাৰে নতুন এয়াৰপৰ্ট বনাইছে, ৰেল লাইন বহুৱাইছে, 4 লেন 6 লেন ৰাস্তা দলং বনাইছে, কিন্তু হাতী সংৰক্ষণৰ বাবে নেশ্যনেল পাৰ্ক বনোৱা নাই, এলিফেণ্ট ৰিজাৰ্ভ বনোৱা নাই। হাতীয়ে বাস কৰা জংঘল পাহাৰবোৰ চৰকাৰে আদানী, আম্বানী, ৰামদেৱ, আমেৰিকা, চাইনাক দি দিছে। হয়, ঠিকে কৈছে। এই পুঁজিপতি কোম্পানীবোৰে জংঘলৰ পৰা হাতীবোৰ খেদি দিছে। বগা হাতীবোৰ জংঘলৰ ভিতৰত সোমাই যোৱা বাবে জংঘলৰ কোলা হাতীবোৰ জংঘলৰ পৰা বাহিৰলৈ ওলাই আহিছে। কাৰ্বি আংলঙত 3000-10,000 বিঘা মাটিত চলাৰ প্ৰজেক্ট বনাইছে আৰু অৰুণাচল, ভূটানত বগা হাতীবোৰ সোমাই গৈছে, ফলত জংঘলৰ হাতীবোৰ গাঁৱত সোমাইছে। হয়, ঠিকেই। ইয়াৰ বাবে দায়ী চৰকাৰ। এই চৰকাৰক আমি ৰাইজে জবাবদিহি কৰিব লাগিব।
বিদেশী কোম্পানীৰ হৈ কাম কৰা দালাল চৰকাৰ আমাক নালাগে। হাতী খেদিবলৈ হ'লে আমি আগতে চৰকাৰ খেদিব লাগিব। আমাক এখন ৰাইজৰ চৰকাৰ লাগে। তাৰ বাবে এটা গণবিপ্লৱৰ আয়োজন কৰিব লাগিব। আমাৰ জংঘলৰ পৰা আদানী আম্বানীক খেদিব লাগিব, চাইনা আমেৰিকাক খেদিব লাগিব। তেতিয়াহে আমাৰ এই সমস্যাটো সমাধান হ'ব। আজি পৃথিৱীৰ দেশে দেশে এই দৈত্যৰূপী বগা হাতীবোৰক খেদা আৰম্ভ হৈছে। আমিও খেদিব লাগিব। আহক আহক আপোনালোকে চাই লওক। Today I stand here with a dream of building a new heart. The fire of hope and passion. Our ancestors shed their blood to give us this nation. We cannot sell it. We cannot lose it. We are the fire. We will burn every despair away. Now we must decide. Now we must decide. Will we drown in the darkness of despair or rise as the sun of hope? Will we change the fate of this nation or will we let it remain in shackles? King Birendra once said, even if I die, shall my country live on? Decide, will we drown in the darkness of despair or rise at the sun of hope? Will we change the fate of this nation? মোর কোলা চুলিত ৰাতিপুৱা ৰঙা ৰ'দ পৰে, চকুৰ আগৰ কুঁৱলীবোৰ ভয়তোৰা মাৰে। জাগি উঠা মানুহে হেজাৰ চিঞৰ মাৰে, তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাঙি পৰে, তাতে ঠেকা লাগি হাজাৰ পাহাৰ ভাঙি পৰে। মানৱ সাগৰত কোলাহল শুনো, নতুন চিঞৰটিৰ প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো। মোৰ গাঁৱৰে সীমাৰে পাহাৰৰ সিপাৰৰ নিশাৰ চিঞৰটিৰ প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো, প্ৰতিধ্বনি শুনো মই, প্ৰতিধ্বনি শুনো মই।